নমস্কাৰ, আপোনালোকে চাবলৈ লৈছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে নিতৌ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অহা ৩-৪ দিন ধৰি গুৱাহাটীত হ'ব প্ৰচুৰ বৰষুণ। কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে দিছে আগজাননী। বৰষুণৰ লগতে ধুমুহা গাজনিৰো সম্ভাৱনা আছে। গুৱাহাটীবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে ASDM-এ। যিকোনো সময়তে বতৰে ল'ব পাৰে পুনৰ কাল ৰূপ। ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। বিগত কেইবাদিনৰ পৰা ভিন্ন প্ৰান্তত বতৰে লৈছে ৰুদ্ৰ ৰূপ। বিগত কেইবাদিনো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল বৰষুণ, শিলাবৃষ্টি, ধুমুহা। ইয়াৰ পাছৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, উত্তপ্ত ইৰাণ সীমান্ত। ভাৰত অভিমুখী তেলৰ জাহাজ জব্দ কৰিলে ইৰাণে। কিমান ভাৰতীয় নাবিক বন্দী আছে? ভাৰত অভিমুখী তেলৰ জাহাজ জব্দ ইৰাণৰ। ইপামিনন্দেজ নামৰ বাণিজ্যিক জাহাজ জব্দ কৰিছে ইৰাণে। বিপদত ভাৰতীয় জীৱন, উত্তেজনাৰ নতুন ঢৌ। ইৰাণৰ জব্দ জাহাজত আছে ভাৰতীয় নৌ কৰ্মচাৰী। ভাৰত অভিমুখী গৈ থকা অৱস্থাতেই কৰা হৈছিল আক্ৰমণ। 21 জন ক্ৰুৰ মাজত আছে এজন ভাৰতীয়। হৰমুজত আবদ্ধ 38 বছৰীয়া সঞ্জয় মাহাৰ। শ্ৰীগংগানগৰৰ বাসিন্দা সঞ্জয় মাহাৰ জাহাজখনৰ ভাইচ কেপ্টেইন। পৰিয়ালৰ মাজত লাগিছে এতিয়া হাহাকাৰ। চৰকাৰে হস্তক্ষেপৰ বাবে দাবী কৰিছে সঞ্জয়ৰ পৰিয়ালে। ইৰাণ-ভাৰত কূটনৈতিক পৰিস্থিতিক লৈ নতুন চিন্তা। IRGC-য়ে হৰমুজ প্ৰণালীত 2খন বিদেশী মালবাহী জাহাজ জব্দ কৰে। IRGC-য়ে হৰমুজ প্ৰণালীত 2খন বিদেশী মালবাহী জাহাজ জব্দ কৰিছে। ইয়াৰ ভিতৰতে ভাৰতলৈ আহি আছিল এখন। 22 এপ্ৰিলত 2খন কণ্টেইনাৰ কঢ়িওৱা জাহাজ জব্দ কৰে IRGC-য়ে। ইয়াৰ ভিতৰত লাইবেৰিয়াৰ পতাকা থকা ইপামিনন্দেজ নামৰ জাহাজখন গুজৰাটৰ মুন্দ্ৰা বন্দৰলৈ আহি আছিল। জাহাজ দুখন হৰমুজ প্ৰণালী পাৰ হ'বলৈ চেষ্টা কৰাৰ সময়তে ইৰাণৰ উপকূলৰ দিশে লৈ যোৱা হয়। ইৰাণৰ মতে জাহাজ দুখনে নিয়ম উলংঘা কৰিছিল। আনহাতে এই কাৰ্যক আমেৰিকাই কৰা ইৰাণী জাহাজ জব্দ কৰাৰ প্ৰত্যুত্তৰ বুলি ধাৰণা কৰা হৈছে। জব্দ কৰা জাহাজখনত প্ৰায় 22 গৰাকী ভাৰতীয় নাবিক আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে ইতিমধ্যে। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান সাগৰীয় অঞ্চলত তীব্ৰ উত্তেজনা। আমেৰিকাৰ নেভি ডিষ্ট্ৰয়াৰ আৰু মেৰিন বাহিনীয়ে জব্দ কৰে 3খনকৈ জাহাজ। যোৱা এসপ্তাহৰ ভিতৰত ইৰাণৰ সৈতে জড়িত 3খন বাণিজ্যিক জাহাজ জব্দ কৰিছে আমেৰিকাই। প্ৰথমখন জাহাজ হৈছে MV তোশখা। বাৰে বাৰে দিয়া সতৰ্কবাণী আওকাণ কৰাৰ পিছত মাৰ্কিন সেনাৰ আক্ৰমণ। ইঞ্জিন ৰুমলৈ গুলীচালনা কৰি হেলিকপ্টাৰে মেৰিন নমাই জাহাজখন দখল কৰে। মাৰ্কিন জেনেৰেল ডেন কেইনৰ মতে 3খন জাহাজেৰে নাবিকসকলৰ বৰ্তমান আমেৰিকাৰ জিম্মাত। ভাৰতীয় মহাসাগৰ আৰু বংগোপ মহাসাগৰৰ পৰা MT টিফানীও জব্দ আমেৰিকাৰ। MT মাজেষ্টিক X নামৰ আন 2খন খাৰুৱা তেল পৰিবাহী টেংকাৰো আমেৰিকাই জব্দ কৰিছে। শেহতীয়া খবৰ অনুসৰি এই পৰিস্থিতিত কোনো ভাৰতীয় নাগৰিক আঘাতপ্ৰাপ্ত হোৱা নাই। ভাৰত চৰকাৰে দিছে পৰিস্থিতি নিৰীক্ষণ কৰাৰ আশ্বাস। সমুদ্ৰ সংগ্ৰাম। আমেৰিকাৰ নৌ অৱৰোধবন্দী বাণিজ্যিক জাহাজ। উত্তপ্ত ইৰাণী সীমা। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, মছজিদত মুছলমান মহিলাই নামাজ পঢ়াত বাধা নাই। সুপ্ৰিম কোৰ্টত এই কথা জানিলে মুছলমান পাৰ্চনেল ল' বৰ্ডে। মুছলমান মহিলাসকলে প্ৰৱেশ কৰিব পাৰিব মছজিদত, কিন্তু মূল দুৱাৰেৰে মহিলাসকলে মছজিদত প্ৰৱেশ কৰিব নোৱাৰিব। কেৱল মছজিদত নামাজৰ পৰিৱৰ্তে মহিলাই ঘৰতে নামাজ পঢ়াটো সুবিধাজনক। মহিলাই ঘৰত নামাজ আদায় কৰিলে শিশুসকলৰ যত্ন ল'ব পাৰে। মুছলমান পাৰ্চনেল ল' বৰ্ডৰ অধিবক্তাৰ এই যুক্তি। সমীৰমালা মন্দিৰৰ গোচৰক লৈ উচ্চতম ন্যায়ালয়ত হৈছিল শুনানি।